মৰিগাঁও বাৰপুৰীয়াত অলকাপুৰ ইণ্টাৰনেশ্যনেল কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰশংসনীয় পদক্ষেপ। প্ৰথম বিভাগৰ লগতে তৃতীয় বিভাগৰ ছাত্ৰ ছাত্ৰীকো ৰাজহুৱাকৈ সম্বৰ্ধনা। হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ লগতে তৃতীয় বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীকো উৎসাহ আৰু প্ৰেৰণা যোগাৰ উদ্দেশ্যে বিশেষ সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰা হয়। ৭৯ গৰাকী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা। অনুষ্ঠানটোত অঞ্চলটোৰ মুঠ ৭৯ গৰাকী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। প্ৰথম বিভাগত উত্তীৰ্ণ শিক্ষাৰ্থীৰ লগতে তৃতীয় বিভাগত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীকো সমান মৰ্যাদাৰে উৎসাহিত কৰা হয়। তৃতীয় বিভাগৰ শিক্ষাৰ্থীক প্ৰেৰণা। যি সময়ত সাধাৰণতে কেৱল উচ্চ নম্বৰ লাভ কৰা শিক্ষাৰ্থীকে অভিনন্দন জনোৱা হয়, তেনে সময়তে তৃতীয় বিভাগত উত্তীৰ্ণ শিক্ষাৰ্থীক আগুৱাই যাবলৈ উৎসাহ যোগাই এক ব্যতিক্ৰমী উদাহৰণ স্থাপন কৰে কম্পিউটাৰ প্ৰশিক্ষক পিংকু মহন্তই। চৰকাৰী চাকৰি লাভ কৰা যুৱক যুৱতীকো সম্বৰ্ধনা। অনুষ্ঠানত নতুনকৈ চৰকাৰী চাকৰি লাভ কৰা অঞ্চলটোৰ যুৱক যুৱতীসকলকো সম্বৰ্ধনা জনোৱা হয়। সভাখনত উপস্থিত থাকে অতিৰিক্ত আয়ুক্ত অনুশ্ৰী শৰ্মাৰ লগতে অঞ্চলটোৰ কেইবাজনো বিশিষ্ট ব্যক্তি। বাৰপুৰীয়াৰ অলকাপুৰ ইণ্টাৰনেশ্যনেল কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰৰ এই ব্যতিক্ৰমী উদ্যোগে সমাজত এক ইতিবাচক বাৰ্তা কঢ়িয়াই আনিছে। ইণ্টাৰনেশ্যনেল কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ অলকাপুৰস্থিত আমি প্ৰতি বছৰে যোৱা 2021 চনৰ পৰা আজি পৰ্যন্ত আমি যিসকল মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীত পাছ কৰিছে ইয়াতে প্ৰশিক্ষণ লৈ থকা বৰ্তমানেও সেইসকলক আমি সম্বৰ্ধনা জনাই আহিছোঁ। কাৰণ ইয়াতে আমি কোনো সীমা ব্যৱধান ৰখা নাই, ফাৰ্ষ্ট বা ছেকেণ্ড বুলি নহয়, সকলোকে আমি সম্বৰ্ধনা জনাওঁ। আজি 79 জনক জনাম আৰু লগতে আমি ABS ষ্টুডেণ্ট এৱাৰ্ডো দিওঁ। এই চেণ্টাৰত যিসকলে কোনো অসুবিধা নোহোৱাকৈ ভালকৈ নিয়মৰ বৰ্তিতা পালন কৰি সম্পূৰ্ণভাৱে নিয়মীয়াকৈ তেওঁলোকে আহে বা তেওঁলোকৰ বিহেভিয়াৰ্ছৰ ওপৰত নিৰ্ভৰ কৰে, সকলোখিনি আমি চালি যাই চাই তেওঁলোকক আমি বেষ্ট ষ্টুডেণ্ট এৱাৰ্ড দিওঁ। ছোৱালীসকলৰ পৰা এজনী আৰু ল'ৰাসকলৰ পৰা এজনক আমি দিওঁ। সেই সকলো মিলাই 81 হ'ব টোটেল আমি ষ্টুডেণ্টক আমি সম্বৰ্ধনা জনাই আহিছোঁ আৰু ভৱিষ্যতে আমি জনাম বুলি প্ৰতিজ্ঞাবদ্ধ। কাৰণ এই চেণ্টাৰত খুব কম খৰচতে আমি শিক্ষা প্ৰদান কৰোঁ, যাতে সকলোৱে এই অনুষ্ঠানৰ লগত জড়িত হৈ আৰু এই অনুষ্ঠানত যিসকলে জড়িত হৈ আজিও আছে সেইসকলকো আমি এই আপোনালোকৰ জৰিয়তে অনুৰোধ জনাম যাতে তেওঁলোকে ভালকৈ শিক্ষা গ্ৰহণ কৰি যাতে ভৱিষ্যতে যিহেতুকে আজি বৰ্তমান সময়ত কম্পিউটাৰ বহুতেই প্ৰয়োজন, তেওঁলোকৰ বহুত প্ৰয়োজন, সেইকাৰণে তেওঁলোকে ভালকৈ শিক্ষা গ্ৰহণ কৰে যাতে তাৰ কাৰণে মোৰ অনুৰোধ থাকিল। আৰু লগতে যিসকলে থাৰ্ড গ্ৰেডৰ এক্সামত পাছ কৰিছে সেইসকলকো মই আজি নিমন্ত্ৰণ জনাই, তেওঁলোকৰ মাজৰ পৰা 2-এজন আহিব নোৱাৰিলে 2জনমান আহিছে বাৰু, তেওঁলোককো আমি অনুষ্ঠানত সম্বৰ্ধনা জনাম। তেওঁলোকে মানে কি আমাৰ ইয়াতে স্কিল যি টেষ্ট হয়, কম্পিউটাৰ টেষ্ট হয়, তাৰ কাৰণে আমি এক্সট্ৰা কোচিং কৰাওঁ, তেওঁলোককো আমি ইয়াতে সম্বৰ্ধনা জনাম। আমাৰ এইবছৰ 4জন পাছ কৰিছিলে, এজন জুত তেওঁৰ ৰিজনেল জুৰ কিবা ডাইৰেক্টৰ নেকি তেখেতে পাইছে, আৰু এজন SIতো পাইছে আৰু থাৰ্ড গ্ৰেডতো পাইছে, আৰু এজনে FCIত পাইছে। তেনেকৈ 4জন আমাৰ চেণ্টাৰৰ পৰা এইবছৰ পাছ কৰিছে থাৰ্ড গ্ৰেড এক্সামত। সেইসকল আমি সম্বৰ্ধনা জনাম। আজি আমাৰ ADC বাইদেউ মৰিগাঁও ADC বাইদেউ আহিছিলে আৰু লগতে আমাৰ ডাইট কলেজৰ অধ্যক্ষ মহোদয় DLED মৰিগাঁও যি অধ্যক্ষ মহোদয় তেখেত কিশোৰ কুমাৰ দাসদেৱ আৰু আমাৰ স্থানীয় ছাৰসকল আছিলে, আৰু লগতে মৰিগাঁও DSCC আপোনাৰ নীলোৎপল ডেকা ছাৰ আহিছিলে, আৰু লগতে আমাৰ এই অঞ্চলৰে ওচৰতে যি কলেজ আছে নীলোৎপল জুনিয়ৰ কলেজ তেখেতৰ অধ্যক্ষ আহিছিলে। তেনেকৈ বিশিষ্ট ব্যক্তিসকল আমাৰ সম্বৰ্ধনা অনুষ্ঠানত জড়িত হৈ আহিছিলে। বিশেষকৈ থাৰ্ড ডিভিজন পায় তেওঁলোকক উৎসাহ কৰিবৰ কাৰণে এনেকুৱা পদক্ষেপ লৈছে। হয়, যি থাৰ্ড ডিভিজন বা ছেকেণ্ড ডিভিজন সকলক সমাজে তেওঁলোকক কোনো স্বীকৃতি নিদিয়ে, কোনো সমাজত তেওঁলোকে গামোচা এখন পাবলৈ যোগ্য নহয়। সঁচা অৰ্থত বহুত অনুষ্ঠান পাতে, বহুতে তেওঁলোকক কি কৰে, তেওঁলোকক নিবিচাৰে কি ষ্টাৰ বা ডিষ্টিংশ্যন পোৱা সকলকে তেওঁলোকে প্ৰধান গুৰুত্ব দিয়ে। মই বিচাৰোঁ কি তেওঁলোককো উৎসাহিত কৰক, তেওঁলোকেও যাতে ভৱিষ্যতে হয়তো আমাৰ ইয়াৰ পৰাই কোনোবা ACS হ'ব পাৰে, উৎসাহ জনাব লাগিব। তেওঁলোকে মেট্ৰিকত থাৰ্ড ডিভিজন পাইছে, হয়তো হায়াৰ ছেকেণ্ডেৰী তেওঁ তাতকৈ ভাল এটা ৰিজাল্ট কৰিব, হয়তো ভৱিষ্যতে ভাল এটা বিষয়া হ'বলৈ চেষ্টা কৰিব পাৰিব তেওঁলোকে। আৰু আপোনালোকেও গম পায় যে থাৰ্ড ডিভিজন মেট্ৰিকত পাব পাৰে, কিন্তু তেওঁলোকৰ মাজতো কিন্তু ACS বিষয়া আমি দেখিবলৈ পাইছোঁ, উদাহৰণো আছে আমাৰ মাজত। সেইটোৱে মই বিচাৰোঁ মানে। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।